লাগে এইটো নকৰি এইবিলাকে 6 শিডিউল কিবা কিবি অন্যান্য যিবিলাক ওলাইছে 6 নং দফা মানিব লাগিব ভাৰতীয় সংবিধানত যেতিয়ালৈকে বিশ্বাসী হ'ব আৰু ভাৰতীয় সংবিধান মানি চলিব তেতিয়ালৈ কোনো সমস্যা সমাধান নহয়তো আমি এইটো কাৰণে কৈছো আমাৰ 1 পইণ্ট স্বাধীনতা লাগিব স্বাধীনতা হলে আমি এইখিনি সহজে নিজে আমি ভাৰতৰ লগত দিল্লীয়ে এই সমস্যাবিলাক সমাধান কৰিব আমি দিল্লী যাব নালাগেতো আমাক পলিটিকেল ৰাইটটো লাগে পলিটিকেল ৰাইটটো পালেহে মানুহে এইবিলাক সমস্যা দূৰ কৰিব পাৰিব সেইটো কাৰণে কৈছো ভৱিষ্যতে 1 পইণ্ট এজেণ্ডা 1 পইণ্ট আমাক স্বাধীনতা লাগে এইটো নকৰি 10টা হেৰিয়ত কামি কোনোবাই ক'ব 6 জনগোষ্ঠী কোনোবাই ক'ব আমুক কোনোবাই ক'ব ইঞ্জিনিয়াৰ্ছ হেৰি কৰিব লাগে চিনাক্তকৰণ কৰিব লাগে কোনোবাই ক'ব বিদেশী বিতৰণ কৰিব লাগে সমস্যাটো ক'ত আছে সমস্যাটো 1 পইণ্ট ভাৰতীয় কোনো কথাই নুশুনে এটা পইণ্ট কিয় নাহে আমাক স্বাধীনতা লাগে আমাক 100% পলিটিকেল ৰাইট লাগে এই কথাটো কিয় নকয় এটা অকল 6 জনগোষ্ঠীকো এটা লাগি থাকিব 6 জনগোষ্ঠীয়ে ক'লে এইটো গোটেই সমস্যাটা সমাধান হ'ব নেকি এই যিটো মানে যিটো ছ'চিয়েল ডেমোগ্ৰাফিটো চেঞ্জ কৰিবলৈ বিচাৰিছে মানুহখিনিতো একেটাই আছেতো মানুহখিনি একেখিনি হৈ আছে মানুহখিনি একে ইফালে গ'লেও ইফালে হ'ব ইফালে গ'লেও ইফালে হ'ব ইফালে গ'লেও ইফালে হ'ব এইটো ডিজাইনটো কোনে বনাইছে পলিটিকেল নেতাবিলাকে বনাইছে কাৰ স্বাৰ্থত দিল্লীৰ স্বাৰ্থত দিল্লীয়ে কয় এনেকৈ দিল্লীত যি গভৰ্ণমেণ্ট থাকিব সেই কয় এনেকৈ বনা দেই এবাৰ এনেকৈ জিকিব লাগিব বিজেপিয়ে কৈছে বিজেপি এনেকৈ বনা মুছলিমখিনি এনেকৈ থাক হিন্দুখিনি এনেকৈ থাক মুছলিম এনেকৈ চেপা মাৰ মাজে মাজে সোমাই দে মুছলিম কি কয় য'ত নেকি চব মিলাই পিনি মুছলিম মাজে মাজে সোমাই মেজৰিটি কৰ হিন্দু মেজৰিটি গৈ তাতে মানে বিজেপি আহি যাব কংগ্ৰেছে ভাবিছে নহয় আমি এইটো এনেকৈ থাকিম এইটো থাক আমাৰ মুছলিম ভোটখিনি আমাক লাগে আমি এই পেটাৰ্ণত থাকোঁ ইয়াৰ মাজে মাজে এজিপিও নিজৰ ধান্দাত থাকিব আজাপো নিজৰ ধান্দাত গোটেইটো অংকটো হৈছে আপোনাৰ প্ৰশ্নটোতো ইলেকশ্যন কেণ্ডিডেট প্ৰত্যেক অসমৰ সমস্যা হোৱাৰ এইটো উত্তৰ নহয় এইটো প্ৰশ্ন নহয় এইটো টোটেল সমস্যাৰ যদি সমাধানৰ চাই তেতিয়াহ'লে 1 পইণ্ট এজেণ্ডা পলিটিকেল ৰাইট লাগিব পলিটিকেল ৰাইট চুবাইন ৰাইট লাগিব ইকনমিকেলি হ'লেও চুবাইন ৰাইট লাগিব আজি আমাৰ ইকনমিৰ ক্ষেত্ৰতো আমাৰ কোনো ৰাইট নাই চুবাইন পলিটিকেল পলিচি মানে ইকনমিক পলিচি আছে নেকি চুবাইন পলিটিকেল পলিচি আছে নেকি আমাক দিছে নেকি কোনটো এক্সিকিউশ্যন কৰিব দিছে কোনটো বিষয়ত আমাক এক্সিকিউশ্যন কৰিব ৰাজনৈতিক দিশতে হওক বা অৰ্থনৈতিক দিশতে হওক কোনোটোৱেতো এক্সিকিউশ্যন কৰিব দিয়া নাই অইলখিনি আজি মানুহক সোমাইছে লেণ্ড ডেমোগ্ৰাফি ছ'চিয়েল ডেমোগ্ৰাফি আমুক ডেমোগ্ৰাফি মানুহখিনি এনেকুৱা হৈছে এইটো ইলেকশ্যন মেকানিজম আমি কিয় মানুহ সচেতন হ'ব লাগেতো মানুহ সেইকাৰণে কৈছো মানুহ সচেতন ইলেকশ্যন মেকানিজমটোৱে অসমৰ একো চেঞ্জ নকৰে অসমৰ ভৱিষ্যত একো চেঞ্জ নকৰে অসমৰ অৰ্থনীতি কোনো চেঞ্জ নকৰে যেতিয়ালৈকে অৰ্থনৈতিকভাৱে যেতিয়ালৈকে অটনমি নহয় চুবাইন পাৱাৰটো নাপায় যেতিয়া অৰ্থনৈতিক দিশত তেতিয়াহে আমি এইবিলাক আমাৰ যিবিলাক অইল চকুৰ আগতে গৈ আছে কয়লা চকুৰ আগতে লৈ গৈ আছে গোটেই লৈ গৈছে এইবিলাক কেনেকৈ হ'ব আমাৰ পলিটিকেল ৰাইটটো লাগিব পলিটিকেল লাগিব ছ'চিঅ' পলিটিক্স বা পলিটিঅ' বা ইকনমি চব মিলাই যিটো আমাৰ হ'ব লাগে এই দিশত 3টা 4টা দিশত আমাৰ ফুল চুবাইন লাগিবতো চুবাইন পাৱাৰ লাগিবতো চুবাইন পাৱাৰ এতিয়া আমি মাউসে ক'ব লাগিবতো এইটো হ'লে আমি মানে ইয়াৰ পৰিত্ৰাণ পাম অসমৰ মানুহে আমি যদি কওঁ অকল এই যে হিমন্ত বিশ্ব এনেকৈ বনাইছে এই যে আগতে যে অসমৰ যিটো ছ'চিয়েল কি কয় এইটো ছ'চিয়েল যিটো ডেমোগ্ৰাফি মানে লেণ্ড ডেমোগ্ৰাফিটো চেঞ্জ কৰিবলৈ বিচাৰিছে আমুক ডেমোগ্ৰাফিটো মানে সলনি কৰিব বিচাৰিছে এইটো ওলাই আছেতো পলিটিক্স কৰিবৰ কাৰণে বিজেপি শাসন বেছি পাৰিবৰ কাৰণে কংগ্ৰেছে কম পাব সেইকাৰণে কংগ্ৰেছৰ প্ৰশ্নটো আহে কংগ্ৰেছেও কৰিব বিজেপিয়ে এইটো কৰিম বুলি ক'ব কংগ্ৰেছে নকৰিম বুলি ক'ব এইটোৱেতো কৰিব এতিয়া দুটা বস্তু যদি সিহঁতৰ ক'ৰবাত মানে মিল থাকে কোনো এটাতো মিল থকা নাই নিজৰ স্বাৰ্থীয় কাৰণে ৰাজনীতিয়ে সিহঁতে ইলেকশ্যনত জিকিবৰ কাৰণে ক'তো মিল নহয় মিল কৰে যেতিয়া NRC হ'ল ইমান ফৰেনাৰ্ছ ওলালে দেখি লাগি গ'ল এতিয়া এইখিনি কংগ্ৰেছে ভাবিলে এইটোক ছাপৰ্ট কৰিলে আমি আহিব নোৱাৰোঁ বিজেপিয়ে এইটোক যদি মানে ছাপৰ্ট কৰি দিয়ে তেতিয়া বিজেপি পাৱাৰলৈ আহিব পাৰে এইটো মেকানিজম কৰি NRCখন ডিফাং হৈ গ'ল NRCখনতো বুমেৰাং হৈ গ'ল এতিয়া মানুহ চিঞৰিলে কি হ'ব লাভ নাই